নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 যিটো 2026 বৰ্ষৰ নিউ সিলেবাস কি হ'ব তাৰ ওপৰত বিগ আপডেট হৈ গ'ল নতুন সিলেবাসখনে আহি গ'ল সো মই সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব এডিআৰ 3.0 2026 ৰ যিখন নিউ সিলেবাস কি হ'ব সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব সো সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত সিলেকশনসমূহ লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে এতিয়া পাৰে ভালদৰে পঢ়িব লাগিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি লোৱা আছে সো সেই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স নকৰিলে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো সেকেন্ড যেটো কথা আছে কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ কাৰণে অফাৰটো হয় সো আপোনালোকে যিমান পাৰে সিমান কলে কোৰ্সটো বাই কৰি লওক এতিয়ালৈ আপোনালোকে কোৰ্সটো কেনেকৈ বাই কৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 এটা আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি আপোনালোকে মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়া মই আপোনালোকক ডিটেইলছ জনাম যে কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে ওয়ান অফ দা বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে এক্সামৰ যিখন কোৱেশ্চন পেপাৰ থাকে ন সেই কোৱেশ্চন পেপাৰখন যিমানখিনি কোৱেশ্চন এনসাৰ দেখিব পাৰিব সেই কোৱেশ্চন এনসাৰখিনি যিমানখিনি টপিকৰ পৰা আহিব সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস এই কোৰ্সখনত আপোনালোকে উপলব্ধ পাই যাব তাৰ পিছত আপোনালোকে কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক অল সাবজেক্ট পাব কমপ্লিট সিলেবাস কভাৰ কৰি থোৱা আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব ইয়াত আপোনালোকে বিশেষকৈ 10000 কোৱেশ্চন উইথ এনসাৰ পাব লগতে আপোনালোকে পাব অল টপিকৰ এ টু জেড এনালাইসিস লগতে আপোনালোকে পাব সাবজেক্ট কি পাব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক অল সাবজেক্ট পাব কমপ্লিট কভাৰ কৰা আছে আৰু বাকি আপোনালোকে যদি আপোনালোকে ধৰি লওক সোশ্যাল ষ্টাডি বা জেনাৰেল নলেজৰ ক্ষেত্ৰত হওক হিষ্ট্ৰী হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড লাভ কৰিব পাৰিব লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব লগতে ওয়াৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব সো সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব ভাগ ভাগকৈ যেহেতু ইয়াত আপোনালোকে সকলোখিনি আপোনালোকৰ কাৰণে কভাৰ কৰি থোৱা আছে এডিআৰ 3.0 ক্ষেত্ৰত আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব যেটো সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ ফুল এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ মূল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ উল্লেখ আছে লগতে আপোনালোকে প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ উইথ এনসাৰ সেট এইখিনি আপোনালোকে উপলব্ধ পাই যাব সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব সকলোখিনি আপোনালোকে পাব আৰু যেহেতু আপোনালোকৰ বাবে এটা সুবিধা হ'ব 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ কাৰণে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক আৰু এই কোৰ্সটো অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব এডিআৰ 3.0 লগতে আসাম পুলিচ হওক এবিউবি এসআই হওক ডিএসএস হওক ডিএমই হওক ফৰেষ্ট হওক এনেকৈ আপোনালোকে সকলো এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা পঢ়ি আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এডিআৰ ক্ষেত্ৰতো এটা বেষ্ট কোৰ্স হয় আৰু বাকিখিনিতো মই আপোনালোকক জনাই দিছোঁ এটা সো এইখিনি আপোনালোকে মিছ নকৰিব যাতে আপোনালোকে নিজকে সিলেকশন কৰি সিলেকশনৰ হাতত নিজৰ সিলেকশনটো আপোনালোকে ৰাখিব পাৰে সো মই এতিয়া আপোনালোকক এডিআৰ 3.0 যিখিনি সিলেবাস হয় মই সেই সিলেবাসখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ সিলেবাস আপোনালোকে কি পঢ়িব লাগিব এডিআৰ 3.0 ক্ষেত্ৰত সো বিশেষকৈ সিলেবাসৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে দুখন সিলেবাস থাকে আৰু প্ৰতিটো কেটেগৰিজৰ সিলেবাস ভাগ থাকে গ্ৰেজুৱেচনৰ কাৰণে বেলেগ থাকে এনেকৈ ভাগকৈ থাকে আৰু গ্ৰেজুৱেচনৰ কাৰণে আপোনালোকে পঢ়িব লাগিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক লজিকেল ৰিজনিং হওক এণ্ড মেণ্টেল এবিলিটি হওক আপোনালোকে পঢ়িব লাগিব জেনাৰেল ইংলিছ পঢ়িব লাগিব ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড এনেকুৱা ধৰণৰ আপোনালোকে সাবজেক্টখিনি পঢ়িব লাগিব আৰু এইখিনিৰ পৰা আপোনালোকে কোৱেশ্চনখিনি আপোনালোকে দেখিবলৈ পাব সো সেইখিনি দ্বাৰা আপোনালোকে পঢ়িলে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব বাকি ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে টোটেল কোৱেশ্চন কিমান থাকিব কিমান মাৰ্কৰ আপোনালোকে এক্সাম হ'ব সকলোখিনি আপোনালোকে উল্লেখ আছে সো এইদৰে আপোনালোকে যে পঢ়ে নিশ্চয় আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে কিমান কোৱেশ্চন থাকিব সকলোখিনি কথা আৰু ইয়াত এইচএসএলসি লেভেলৰ থাকিব আৰু এক্সাম পেটাৰ্ণখিনি সকলোখিনি উল্লেখ আছে সো এইদৰে আপোনালোকে যদি পঢ়িব সো এইখিনি আপোনালোকে কভাৰ কৰিব লাগিব আৰু হাই সেকেন্ডাৰী লেভেলত এইখিনি পঢ়িব লাগিব সোশ্যাল ষ্টাডি জেনাৰেল নলেজ হওক লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি হওক এইখিনি আপোনালোকে যদি কভাৰ কৰে আপোনালোকে নিশ্চয় আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো ডিটেইলছখিনি আপোনালোকে দেখিব
এখন আপোনালোকৰ যিখন 12 পাছৰ কাৰণে হয় চিলেবাছখন আৰু এই সকলোখিনি চিলেবাছ মই আপোনালোক যিমানখিনি দেখাইছোঁ অফিচিয়েল চিলেবাছ হয় আৰু এই সকলোখিনি অফিচিয়েল চিলেবাছে এই বৰ্ষটো হ'ব আৰু লগতে কিছুমান টপিক নতুনকৈ পঢ়িব লাগিব সেই যিখিনি নতুনকৈ পঢ়িব লাগিব আৰু যিখিনি আগৰবাৰ পঢ়িবলগীয়া আছে সেই সকলোখিনি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটোৰ লগতে ইনক্লুডিং আছে আপুনি সেইখিনি পঢ়িলে হৈ যাব আপোনালোকে চ' আমাৰ যদি কোৰ্চটো বাই কৰিলে গোটেইখিনি আপোনালোকে পায়ে যাব A to Z কোনখিনি পঢ়িব লাগিব কোনখিনি নালাগে সকলোখিনি তাতে ইনক্লুডিং আছে আৰু সেই কোৰ্চটোৰ দ্বাৰা আজি পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু সেই কোৰ্চটোত আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কিবা কোৰ্চ পঢ়ি থকা কথা নাই সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে হৈ যাব চ' বাকী ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব চ' অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে বাকী ইয়াত দেখিব পাৰিছে সেইখিনি আপোনালোকৰ 12 পাছ লেভেলৰ ক্ষেত্ৰত হয় যিহেতু চ' 12 পাছৰ ক্ষেত্ৰত এইখিনি আপোনালোকে পঢ়িব লাগিব বাকীখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে আৰু এইখিনি হৈছে আপোনালোকৰ 8 পাছৰ ক্ষেত্ৰত চ' 8 পাছৰ ক্ষেত্ৰত এইখিনি পঢ়িব লাগিব ইংলিছ পঢ়িব লাগিব ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব মেথমেটিক্স পঢ়িব লাগিব তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পঢ়িব লাগিব মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আপোনালোকে পঢ়িব লাগিব আৰু এইখিনি আপোনালোকে পঢ়িলে আপোনালোকৰ কাৰণে হৈ যাব বাকীখিনি ক্ষেত্ৰত ডিটেইলছখিনি দেখিব পাৰিছে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ আহিছে আপোনালোকে অপৰচুনিটি আপোনালোকে নেহেৰুৱাব বাকীখিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' যদি আপোনালোকে এইডাৰ থিপনৰ ক্ষেত্ৰত আপোনালোকে যদি চিৰিয়াছলি যদি আপোনালোকে ভাবিছে যে মই এটা চাকৰি ল'ম বা আপোনালোকক এইডাৰ থিপনৰ এটা আপোনালোকক চাকৰি বিচাৰিছে যদি আপোনালোকে এইডাৰ থিপনত চিলেকশ্যনসমূহ চিৰিয়াছলি হ'ব বিচাৰে তেন্তে আপোনালোকে ইয়াতকৈ উপযুক্ত সময় নাই এইটোৱে আপোনালোকৰ উপযুক্ত সময় হয় এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা ষ্টাডি কৰি দিয়ক আৰম্ভ কৰি দিয়ক দেন আপোনালোকে চিলেকশ্যনসমূহ আপোনাৰ হাতত থাকি যাব চ' বাকীখিনি ডিটেইলছখিনি দেখিব পাৰিছে আৰু এইখিনি চিলেবাছ বা আপুনি আপোনালোকে ফ'ল' কৰিব লাগিব যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এডিৰ থিপনৰ ক্ষেত্ৰত যদি আপোনালোকে পঢ়ে বাকী আপোনালোকে যিকোনো কম্পিটিটিভ এক্সাম কাৰণে দিব পাৰিব অসমৰ যেনেকৈ ফৰ এক্সাম্পল DME কাৰণেও দিব পাৰিব DSS কাৰণেও দিব পাৰিব কাৰণ তাৰ চিলেবাছসমূহ অলমষ্ট ছেমেই হয় আৰু ঠিক তেনেদৰে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো আপোনালোকে অকল এডিৰ বুলি নহয় আপোনালোকে যে এডিৰ কাৰণে যদি আমাৰ কোৰ্চটো বাই কৰি লওক তাৰ কাৰণে আপোনালোকে DME কাৰণেও পঢ়িব পাৰিব সেই কোৰ্চটো আনহাতে DSS কাৰণেও পাৰিব আছাম পুলিচৰ কাৰণেও পাৰিব ফৰেষ্টৰ কাৰণেও পাৰিব আছাম পুলিচ ABUB কাৰণেও আপোনালোকে পাৰিব বাকীখিনি তেনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে বাকীখিনি তেনেকৈ মই ডিটেইলছখিনি আপোনালোকক তেনেকৈ জনাই দিলোঁ চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি আপোনালোকে মেছেজ কৰিলে হৈ যাব চ' সেই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়ি নিশ্চয় উপকৃত হ'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব আজিৰ ভিডিঅ'ত লগ পাম